খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ গ্ৰন্থ উন্মোচন খুমটাইত অনুষ্ঠিত হৈ থকা ফুল আৰু গছৰ মেলাৰ কাৰ্যসূচীত উন্মোচন কৰা হয় অতৃপ্ত অশৰীৰী গ্ৰন্থখন উন্মোচন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিন আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই সমাজত অশৰীৰী আত্মাৰ কাহিনী গ্ৰন্থখনত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰিছে খুমটাই বিধায়কগৰাকীয়ে গ্ৰন্থখন পাঠকে আদৰি লোৱাৰ আশা মৃণাল শইকীয়াৰ প্ৰকৃতিপ্ৰেমী বিধায়ক মৃণাল শইকীয়াৰ সাহিত্য যাত্ৰাৰ সাফল্য কামনা ডাক্তৰ নোমল মমিন আৰু কামাখ্যা প্ৰসাদ তাছাৰ এটা মৃণালদাৰ কাৰণে আজি তাৰিখত আমাৰ কাৰণে এটা ভাল কথা ৰাজনীতিৰ মানুহে লেখা মেলা কৰাৰ এটা ট্ৰেণ্ডো আছে নথকা নহয় আৰু মৃণাল শইকীয়া ডাঙৰীয়া নিজে এটা অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে আপোনালোকে জানে গ্ৰীণ খুমটাই ক্লিন খুমটাই এই শ্লোগানেৰে গোটেই খুমটাই সমষ্টিটো প্লাষ্টিক ফ্ৰী কৰা জাবৰ জোঁথৰ নাইকিয়া কৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাই আমাকো স্পৰ্শ কৰিছে আৰু তেওঁ যিটো অতৃপ্ত অশৰীৰী যি লিখিছে আপোনালোকে সকলোৱে পঢ়িব এই কিতাপখন মৃণালদাই কৈছে প্ৰভাতী প্ৰকাশনে প্ৰকাশ কৰিছে আৰু বেতুপাত বিতু শইকীয়া লিখিছে অলংকৰ দেৱজিৎ বৰুৱাই কৰিছে আৰু তেখেতে যিটো কৈছে অনানুষ্ঠানিকভাৱে ইয়াতকৈ ডাঙৰ অনুষ্ঠান চাগে নাই ইমান সুন্দৰ আপোনালোকে সকলোৱে উপস্থিত হৈছে পুৱাবেলা এটা সুন্দৰ পৰিৱেশ যিটো পৰিৱেশ অসমত খুব